हेलो एवरीवन गुड मर्निंग मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা মানে প্ৰায় 10:30 মান বাজিছে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰি আজৰি হৈছোঁ। আজৰি হৈ এতিয়া যাম চাদৰ ওপৰত, কাৰণ পৰহি দিনতে আমলখি আনি থোৱা আছিলে। ৰাতিপুৱাই প্ৰেছাৰ কুকাৰত আমলখিখিনি বইল কৰি ল'লোঁ। এতিয়া ভাবিছোঁ চাদৰ ওপৰত মেলি দি থৈ আহোঁ। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব। আমলখিখিনি বইল কৰাৰ পিছত গুটিটো আঁতৰাই কোষকেইটা উলিয়াই নিমখ সানি ৰ'দত দিছোঁ। এনেকৈ কৰিলে সোনকালে শুকাই যায়। ৰ'দত দি থৈ আহি গ'লোঁ। এতিয়া ভাবিছোঁ মুখত কিবা এটা লগাওঁ, যিহেতু ঠাণ্ডাৰ দিন পৰিবলৈ আৰম্ভ কৰিছে। যিহেতু ঠাণ্ডাৰ দিনত আমাৰ স্কিনবিলাক ড্ৰাই হ'বলৈ আৰম্ভ কৰে, সেই ভাবিছোঁ ঘৰুৱা পদ্ধতিৰে কিবা এটা লগাওঁ। ৰ'ব আপোনালোককো দেখাইছোঁ। মই লৈছোঁ আলু এফালৰ পিয়নাত পিহি মই ৰসটো ওলাই লৈছোঁ। ঠিক তেনেদৰে বিলাহীৰো এফাল লৈ তাত ৰসটো ওলাই লৈছোঁ। লগত দিছোঁ অকণমান পিঠাগুড়ি, যিটো মানে আমাৰ ভাত খোৱা চাউল থাকে, চাউলৰ গুড়ি অকণমান দিছোঁ। আৰু দিছোঁ পতঞ্জলি এল'ভেৰা জেল। 10 মিনিটমান সময় ৰাখি মই নৰ্মেল পানীৰে মুখখন ধুই দিলোঁ। যিহেতু পেষ্টটোত চাউলৰ গুড়ি আছে, চাউলৰ গুড়িয়ে স্ক্ৰাফৰ কামখিনি কৰি দিয়ে। আৰু বিলাহীটো আমাৰ স্কিনৰ কাৰণে ভালে হয়। আলুৰ ৰসটো আমাৰ স্কিনৰ কাৰণে ভাল হয়, ক'লা দাগবিলাক আঁতৰোৱাত সহায় কৰে। সেইবাবে যদি আপোনালোকে লগোৱা নাই, লগাই চাবচোন এবাৰ, খুব বেছি ভাল ৰিজাল্ট পাব। এতিয়া মই আকৌ এটা কাম উলিয়াই লৈছোঁ, মানে মেখেলা এখন ফেব্ৰিক কৰিবলৈ আছে। মোৰ শাহুমাৰ মেখেলা হয়। মেখেলাখনত কোনোবাই বৈ দিয়া মেখেলা হয়, তাত অকণমান মানে ফুল আছিলে, যাৰ কাৰণে পিন্ধিবৰ কাৰণে বেছি মানে ভাল নালাগে। সেইবাবে তেওঁ ক'লে যে কিবা এটা ফেব্ৰিকৰ ডিজাইন কৰি দিবৰ কাৰণে। আপোনালোকক দেখাইছোঁ মই কি কৰোঁ। মেখেলাখন ডাৰ্ক ব্লু কালাৰৰ আছিলে আৰু তাত হোৱাইট কালাৰেৰে এটা লাইন ফুল কৰি থোৱা আছিলে। মেখেলাখনৰ কালাৰটো ডাৰ্ক কালাৰ আৰু হোৱাইটেৰে ফুল কৰি থোৱা আছে, বাবে কালাৰবোৰ মিলাবৰ বাবে দিগদাৰ হয়। সেয়ে মই হোৱাইট আৰু ডাৰ্ক পিংক কালাৰৰ ফেব্ৰিক দুটা মিক্স কৰি এনেকৈ ফুলৰ ডিজাইন কৰি দিলোঁ। মাজতে গ্ৰীণ কালাৰ দিছোঁ, যদিও মানে ফুটি উঠা নাই। মেখেলাখনৰ কাম সম্পূৰ্ণ কৰি মই দুপৰীয়াৰ ভাত বনাবলৈ লৈছোঁ। বেঙেনাৰ সৈতে ছাগলীৰ মাংস। ইয়াৰে ৰেচিপিটো মই শ্বৰ্ট ভিডিঅ' এটাত আপলোড কৰিছোঁ, যদি চোৱা নাই এবাৰ চাই ল'ব। ভাত পানী খাই উঠাৰ পিছত মই পঢ়িবলৈ লৈছোঁ জুবিনদাৰ ওপৰত দেউতা কপিল বৰঠাকুৰে লিখা কিতাপখন। দৃষ্টিত গধূলি সময়ত আহিলোঁ ৰাস চাবলৈ। যিহেতু নামনি অসমৰ ঠায়ে ঠায়ে এতিয়াও ৰাস মহোৎসৱ চলিয়ে আছে, সেইবাবে আমাৰ ওচৰতে থকা ৰাসলৈ আহিলোঁ। এণ্ট্ৰি গেটটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। যোৱাকালি ৰাতি ৰাসৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, আজি ৰাতিপুৱা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছে। মোৰ মিনি গাৰ্ডেনখনত ৰাতিপুৱা উঠিয়ে দেখা পালোঁ যে ফুল ফুলিবলৈ আৰম্ভ কৰিছে। দেখি যে ইমান বেছি ভাল লাগিছে। মোৰ বেলকনিটো একেবাৰে সৰু হয়, সেইবাবে অলপ চলপ এনেকৈ ফুল লগাইছোঁ, আৰু বেছিকৈ ৰাখিলেও দিগদাৰ হয় খোজ কাঢ়িবৰ বাবে। আজি আকৌ এটা হেণ্ড এম্ব্ৰইডাৰী কাম উলিয়াই লৈছোঁ। এইটো হৈছে হাজবেণ্ডৰ এটা হোৱাইট কালাৰৰ টি চাৰ্ট। তেওঁ একেবাৰে হোৱাইট হৈ থকা বাবে পিন্ধিবলৈ বেয়া পাইছে, সেইবাবে ক'লে যে হেণ্ড এম্ব্ৰইডাৰী কিবা কৰি দিবা নেকি। সেয়ে মই এনেকৈ অকণমান ডিজাইন কৰি দিলোঁ। কেনেকুৱা লাগিছে ক'বচোন। আজিৰ ভিডিঅ'টো মই ইয়াতে এৰিছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই।